নমস্কাৰ দৰ্শকসকল, মই কিশোৰ হাজৰিকাই এগ্ৰিকালচাৰ ফাৰ্মিং মোৰ অনুভৱলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আমাৰ যি দ মাটি, এই দ মাটিখিনিত আপোনাৰ যেতিয়া আমি শালি ধানৰ খেতি কৰোঁ, যেতিয়া আমি ৰুলে মানে কি হয়, আপোনাৰ ইয়াত ঘপককৈ পানীটো বাঢ়ি যায়। দ মাটিখিনিত পানীটো 2 দিনৰ ভিতৰতে বহুত হৈ যায়, বহুত পানী হৈ যায়। গতিকে সেইকাৰণে আমি ৰুলে কেতিয়াবা কি হয়, সেই বানপানীয়ে ৰোৱাটো মাৰি দিয়ে। গতিকে আমাৰ সেইটো এটা ডাঙৰ সমস্যা হয়। গতিকে আমি কৃষকসকলে এনেকুৱা এটা কৰিব পাৰোঁ নেকি, মই এটা চেষ্টা কৰিছোঁ। যোৱা বছৰ চাইছিলোঁ যে আমি সেই মাটিখিনিত মই বাও পেলাইছিলোঁ। আচ্ছা, বাও বুলি কওঁতে আগৰ মানুহৰ সচটো অলপ বেলেগ বেলেগ, কিন্তু মই যোৱা বছৰ ভাবিলোঁ যে মই চাবুৱান, যিটো আপোনাৰ ৰঞ্জিত চাবুৱানৰ মই বাও পেলাইছিলোঁ। ৰঞ্জিত চাবুৱানৰ বাও পেলাওঁতে মই যথেষ্ট ভাল এটা উৎপাদন পাইছোঁ। ৰঞ্জিত চাবুৱানৰ এটা ডাঙৰ বিশেষত্ব হ'ল কি, এই পানীৰ তলত যেতিয়া 8-10 দিনো থাকি যায়, তেতিয়া কঠীয়াটো নমৰে। গতিকে মই যোৱাবাৰ বাও পেলোৱাৰ পিছত তেনেকৈ ঠিক পানীৰ তলত থাকি গ'ল। 8-10 দিন থকাৰ পিছত মই বৰ চিন্তা কৰিছিলোঁ যে মৰি যাব নেকি, কিন্তু নহয়। আচলতে পিছত খুব সুন্দৰভাৱে পানীটো শুকোৱাৰ পিছত তাৰ পৰা পোখা মেলি পেলাই হ'ল, ভালকৈ ধানখিনি হ'ল আৰু যথেষ্ট উৎপাদন হ'ল। মই গতিকে আপোনালোককো কওঁ, যদি আপোনালোকৰ তেনেকুৱা বানপানী হোৱা জেগাৰ মাটি আছে, আপোনালোকে বাও পেলালে আৰু এটা আমাৰ সুবিধা হয় কি, আমাৰ বাও পেলালে ৰোৱনী খৰচটো আমাৰ কমি যায়, কঠীয়া তোলাৰ খৰচা কমি যায়, কঠীয়া পেলোৱাৰ কথা নাহে, কিন্তু আপোনালোকে সচটো খুব ভালকৈ আপোনালোকে ৰাখিব। মই আপোনালোকক দেখাম মই সচটো কেনেকৈ ৰাখিছিলোঁ। যোৱা বছৰ মই ৰঞ্জিত চাবুৱানৰ বাও পেলাই তাৰ পৰা মই কঠীয়া সংগ্ৰহ কৰি মই ৰাখিছিলোঁ। গতিকে কেনেকৈ কঠীয়াখিনি ৰাখিছোঁ, কি কৰিছোঁ, এই পেলোৱালৈকে মই গোটেইখিনি আপোনালোকক দেখুৱাম। প্ৰথমতে আপুনি প্ৰথমত বাৰু অসুবিধা হয়, পাৰিলে 15 তাৰিখমানৰ ভিতৰত যদি আপুনি বাওটো পেলাব পাৰে। বাওটো পেলোৱাৰ পিছত আপুনি এটা কাম কৰিব, আপোনাৰ জেঠ, আহাৰ, শাওনৰ লাষ্টত বা ভাদৰ প্ৰথমত আপুনি, যদি আপোনাৰ ঘৰত গৰু আছে, তেতিয়াহ'লে আপুনি বাৱনীত গৰু এৰাল দি দিব, গৰু খাবলৈ দিব। তেতিয়া পানীটো কমি যাবতো আপোনাৰ ভাদৰ প্ৰথমত আৰু শাওনৰ পিছত পানীটো যেতিয়া কমি যায়, তেতিয়া আপুনি গৰু তাত এৰাল দিব বা যেনেকৈ হওক, আপুনি মাত্ৰ বাওডৰা খুব খেচি দিয়াৰ ব্যৱস্থাটো কৰিব। আগৰ দিনৰ আমাৰ দেউতাহঁতে আমি দেখিছোঁ যে বাওতলিত কৰে কি, আপোনাৰ লেটে মৈ বুলিও দিয়ে, মানে ধাৰে মৈও দি দিয়ে। গতিকে গোটেই বাওডৰা মানে ভাঙি ঘুগুলা কৰি দিয়ে। তাৰ পৰা পিছত যিটো পোখা মেলিব, গুৰিবিলাক ভাঙি ছিঙি যেতিয়া তাৰ পৰা আকৌ পোখা মেলিব, এটা সুন্দৰ এটা উৎপাদন পোৱা যায়। গতিকে চাবুৱানটো আপোনালোকে খেতি কৰক, বাও কৰক, আৰু তাৰ পৰা এটা যথেষ্ট উৎপাদন আপোনালোকে পাব। গতিকে মই সেইদৰেই এইবাৰো ঠিক বাও কৰিছোঁ, মই আপোনালোকক দেখাই আছোঁ। আপোনালোকে কঠীয়া ধান ৰাখোঁতে সদায় ভৰিৰে গচকি মাৰিব। আৰু এয়া দেখিছেনে, এয়া মই কঠীয়া ধানত গুৰি চূণ দি পেলাই ৰাখিছোঁ। এই গুৰি চূণ দি ৰাখিলে আপোনাৰ কঠীয়া ধানত পোক বা অন্য জাতীয় কীট পতংগই কেতিয়াও নষ্ট কৰিব নোৱাৰে। সদায় আপোনালোকে এনেকৈ গুৰি চূণ দি পেলাই ৰাখিব। এই গুৰি চূণ দি ৰখাৰ কাৰণে দেখিছেনে, ধানখিনি ধুনীয়া হৈ আছে। আজি মই এতিয়া বাও সিঁচিবৰ কাৰণে লৈছোঁ। মাটি চহাই থোৱা আছে, এতিয়া মই বাও সিঁচিম। মই এই 4 বিঘা মাটি আপোনালোকে দেখিছে, এই 4 বিঘা মাটি মই ইয়াত প্ৰথম আপোনাৰ ডিছ মাৰিলোঁ তাৰপিছত আপোনাৰ 9 টিলাৰ দি এবাৰ বালোঁ, এবাৰ ৰুটাৰ দি বাই পেলাই এতিয়া মই ইয়াত বাও পেলাম। এই মাটিখিনিত মই বাও পেলোৱাৰ কাৰণ এটাই, এই মাটিখিনিত মই যদি এতিয়া আপোনাৰ এই চ'তৰ শেষত যদি মই ইয়াত বাও পেলাওঁ, আজি চ'তৰ 27 তাৰিখ, অলপ আগতীয়াকৈ পেলাম বুলি ভাবিছিলোঁ, কিন্তু বৰষুণৰ অসুবিধাৰ কাৰণে পেলাব পৰা নাই। মই চ'তৰ 27 তাৰিখে এতিয়া বাও পেলাইছোঁ। এই কাৰণেই পেলাইছোঁ যে মই
খুব কম দিনৰ ভিতৰত মানে আঘোণৰ শেষৰ ফালে মই ধানটো কাটিব পৰাকৈ মই বাও পেলাইছোঁ। সেইকাৰণে কাৰণ আঘোণৰ শেষত কাটি মই এই মাটিটোত আকৌ সৰিয়হতলীৰ কাৰণে মই উলিয়াম বুলি ভাবিছোঁ। গতিকে মই সেইকাৰণে যদি মই বাও ৰুওঁ তেতিয়া মোৰ দেৰি হৈ যায়, কাৰণ পোহ সোমাই যায়গৈ ধান কাটোতে। গতিকে সেইকাৰণে মই ইয়াত বাও পেলাইছোঁ। বাও পেলালে আগতীয়াকৈ ধানটো কাটি মই পৰৱৰ্তী সময়ত ইয়াত বাম খেতি কৰিবৰ কাৰণেও সময়টো মই ধুনীয়াকৈ উলিয়াব পাৰোঁ, আৰু সেইবাবে মই ইয়াত বাও পেলাইছোঁ। বাওটো সিঁচোতে সদায় আউচটো মনত ৰাখিব লাগে, আৰু বাওটো সিঁচোতে সদায় ঘনাই পেলাব লাগে, কাৰণ যিহেতু বাওতলিত কোনো ধৰণৰ বেৰা ভেটা দিয়া নহয়, সেইকাৰণে ধানটো অলপ ঘনাই পেলাব লাগে। আৰু ধানটো পেলাওঁতে সদায় চাব লাগে আউচটো যাতে খেলি মেলি নহয়, নহ'বা বাও সদায় পাতলা ঘন হ'ব। সেইকাৰণে এটা টিপাত বাওটো পেলাব লাগে। এয়া দেখিছে মই এটা হিচাপত বাওটো পেলাই আহিছোঁ, দেখুৱা। এইটো বাও পেলোৱাৰ উপযুক্ত সময়। বাও পেলোৱা সময়ত মাটিটো জীপ থাকিব লাগে। আপোনাৰ এই 2-3 দিন বৰষুণ দিয়াৰ পিছত মাটিটো ধুনীয়াকৈ জীপ লৈছে। এতিয়া মই এই বাওটো পেলাই 9 টিলাৰ দি এবাৰ ইয়াৰ ওপৰত বাই দিম। এয়া দেখিছে 2-এটা এয়া বাও ঘূৰিছে। এয়া মই যোৱা 27 তাৰিখে মই পেলাইছিলোঁ। চ'তৰ 27 তাৰিখে মই পেলাইছিলোঁ। এয়া বুজিছে অলপ। যদি ভাল লাগিল মোক আপুনি কমেণ্টত জনাব, এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, আৰু মোৰ চেনেলটোত যদি আপুনি নতুন, এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহোঁ, ধন্যবাদ।